কি নিস্তব্ধতা, নীৰৱতা। মানুহ নাই, সকলোৱে যেন নীৰৱতা অৱলম্বন কৰি আছে। আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে আমাৰ দলগুমা বুদুচৰ অঞ্চলত দোকান পাহাৰ সকলোবোৰ বন্ধ কৰা হৈছে। সকলোবোৰ দোকান পাহাৰ বন্ধ ৰখা হৈছে। একমাত্ৰ আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে আজি যেন গছ গছনি জীৱ জন্তু সকলোৱে যেন নীৰৱতা অৱলম্বন কৰি আছে। সকলোৱে নীৰৱ দৰ্শক হৈ চাই আছে। কি বেদনাদায়ক ঘটনা এটা ঘটি গ'ল, ভাবিলেই বহুত আচৰিত লাগে। আজি জুবিন গাৰ্গে সকলো অসমৰ মানুহকে কন্দুৱাই থৈ আজি জুবিন গাৰ্গ অজান দেশলৈ গুচি গৈছে। কেতিয়াও আৰু জুবিন আমাৰ মাজত ঘূৰি নাহে। যিমানেই আমি নাকান্দো কিয়, যিমানেই আমি চিঞৰ বাখৰ নকৰোঁ কিয়, কেতিয়াও আৰু জুবিন আমাৰ মাজলৈ ঘূৰি নাহে। বহুত হৃদয় বিদাৰক। মাজে মাজে সামাজিক মাধ্যমত পাওঁ, দোকান পাহাৰ বন্ধ ৰাখিলে ব্যৱসায়িক প্ৰতিষ্ঠান যদি বন্ধ হৈ থাকে, মানুহৰ পৰিয়াল কেনেকৈ চলিব, মানুহে কি খাব, এইবিলাক সামাজিক মাধ্যমত দেখিবলৈ পাওঁ। কিন্তু নহয়, আপোনালোকে নিশ্চয় জানে, অসমত যেতিয়া লকডাউন চলি আছিল, সেই লকডাউনৰ সময়ত কোনজন মানুহ লঘনে আছিলে? তেতিয়াওতো দোকান পাহাৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ আছিলে। তেতিয়া কি মানুহে লঘনে থাকিবলগীয়া হৈছিল নেকি? এসাঁজ খাই এসাঁজ লঘনে হ'লেও মানুহে জীয়াই আছিল। আজি জুবিন গাৰ্গ আমাৰ অসমৰ বাবে উজ্জ্বল নক্ষত্ৰ, আমাৰ অসমৰ এটা সম্পদ। আমি অকালতে জুবিনক হেৰুৱালোঁ। জুবিনে আমাৰ কাৰণে বহুত কিবা কিবি এৰি থৈ গুচি গ'ল। কিন্তু আজি আমি জুবিনৰ কাৰণে আমি আজি এইখিনি কষ্ট কিয় স্বীকাৰ কৰিব নোৱাৰিম? গতিকে আমি জুবিনক সদায় স্মৰণ কৰি থাকিম। জুবিন সদায় আমাৰ মাজত জীয়াই থাকিব। জুবিনে এৰি যোৱা সকলোবোৰ বস্তু আমি স্মৰণ কৰি থাকিম। জুবিনৰ গীত মাত সকলোবোৰ যাতে আমাৰ অসমখনত ৰজনজনাই থাকে, আমি সকলোৱে সেইটো চেষ্টা কৰিব লাগিব। আজি আমাৰ বজাৰত মানুহ নাই বুলিয়ে ক'ব পাৰি। নীৰৱ নিস্তব্ধতা, গছ গছনিৰ পৰা জীৱ জন্তুৰ পৰা সকলো যেন নীৰৱ দৰ্শক হৈ আছে। কি ঘটনা ঘটি গ'ল, কি হৈ গ'ল, কিয় এনেকৈ হ'বলৈ পালে? বিভিন্ন প্ৰশ্ন আমাৰ মাজত আহি আছে। কিয় আজি জুবিনে ছিংগাপুৰলৈ গ'ল? কিয় আজি আমাক এৰি থৈ গুচি গ'ল? এইবিলাক বিভিন্ন প্ৰশ্ন আমাৰ মাজত উদয় হৈ আছে। আমি প্ৰকাশ কৰিবও নোৱাৰোঁ। জুবিনৰ হত্যা হ'ল নে জুবিনৰ মৃত্যুটো এনেই হ'ল? এইবিলাক বিভিন্ন প্ৰশ্নই আমাক বৰকৈ আমনি কৰি থাকে। বহুত দুখজনক, হৃদয় বিদাৰক। কি কওঁ, ভাষা নাই। গতিকে অসমৰ প্ৰত্যেকখন গাঁৱত, চহৰে নগৰে গাঁৱে ভূঞে সকলোতেই যাতে জুবিনৰ কাৰণে যাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবিলাক হৈ থাকে। গতিকে বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, যাতে সমগ্ৰ অসমৰ মানুহেই মোৰ এই ভিডিঅ'টো দেখিবলৈ পায় আৰু প্ৰত্যেকে এই ধৰণে জুবিনৰ শোক যাতে আমি মানি চলোঁ। ধন্যবাদ।